ইউনিছ তামুলী বাঘহেনা নহয়, তেওঁ এটা মেকুৰী। ইউনিছ তামুলী নেতা নহয়, তেওঁ প্ৰকৃততে এজন বেটাৰী চালকহে। ইউনিছ তামুলীৰ বিৰুদ্ধে খুব জাগৃত নাৰী সমাজ। সততে মিয়াৰ সমৰ্থনত মাত মাতি অহা বাঘহেনা নামৰ তথাকথিত সংগঠনৰ নেতা ইউনুছ তামুলীৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল। জাগৃতি নাৰী সমাজে দাখিল কৰে এজাহাৰ। ইউনুছ তামুলীয়ে ফেচবুকত মহিলা সমাজক কটাক্ষ কৰি অশ্লীল কুৰুচিপূৰ্ণ মন্তব্য লিখা বুলি ক্ষোভ প্ৰকাশ কৰি জাগৃতি নাৰী সমাজে দাখিল কৰে এজাহাৰ। আপোনাৰ পৰিবাৰ গৰ্ভৱতী হোৱা নাই নেকি? তেনেহ'লে এতিয়াৰে পৰা আৰু চিন্তা নাই, মাত্ৰ এটা সাধাৰণ উপায় অৱলম্বন কৰি আপুনিও সন্তানৰ মুখ দেখিব পাৰিব। কামটো হ'ল পুৱা গধূলি মিয়া মিয়া বুলি ২-৩টা পোষ্ট দিয়ক, চাব আপোনাৰ পৰিবাৰৰ কোলাত এসপ্তাহৰ ভিতৰত সন্তান প্ৰাপ্তিৰ সুখ অনুভৱ কৰিব। ইউনুছ তামুলীয়ে এই বাক্য লিখাত বৃহস্পতিবাৰে জাগৃতি নাৰী সমাজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে ইউনুছ তামুলীক গ্ৰেপ্তাৰৰ দাবী জনায়। নাৰী সমাজক অপমান কৰা ইউনুছ তামুলীক গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও হুংকাৰ জাগৃতি নাৰী সমাজৰ। সমাজ শিৱসাগৰ অসমৰ জিলা সমিতি, বেতবাৰী আঞ্চলিকৰ সমিতি, কোঁৱৰপুৰৰ আঞ্চলিক সমিতি তথা সংগ্ৰামী সেনা অসমৰ জাতীয় সংগ্ৰামী সেনা অসমৰ মহিলা মঞ্চই আজি আমি ইউনুছ তামুলী নামৰ এই ব্যক্তিজনৰ ওপৰত এজাহাৰ দাখিল কৰিছোঁ। যিহেতু তেখেতে এটা সামাজিক মাধ্যমত বিৰোধ মন্তব্য কৰিছিলে আৰু সেই মন্তব্যটো মই নাৰীসকলক লৈ দিছিলে, তেখেতক মই এইটো পঢ়ি দিছোঁ। আপোনাৰ পৰিবাৰ গৰ্ভৱতী হোৱা নাই নেকি? তেনেহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই, মাত্ৰ এটা সাধাৰণ উপায় অৱলম্বন কৰি আপুনি সন্তানৰ মুখ দেখিব পাৰিব। কামটো হ'ল পুৱা গধূলি মিয়া মিয়া বুলি ২-৩বাৰ পোষ্ট দিয়ক, চাব আপোনাৰ পৰিবাৰে কোলাতে সপ্তাহৰ ভিতৰত সন্তান প্ৰাপ্তি হোৱাৰ সুখ অনুভৱ কৰিব। গতিকে এই নিৰ্লজ্জ ব্যক্তিজনক অনতিপলমে গ্ৰেপ্তাৰ কৰিবলৈ আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ। আৰু যিহেতু এইজন নেতা স্বয়ম্ভূ নেতা বাঘহেনা বুলি কয়, কিন্তু এজন বাঘহেনা নহয়, এটা মেকুৰী হয়। আৰু তেখেতে আমাৰ মুখৰ আগত আহি দম আছে যদি কওকহি, যিহেতু তেখেতে য'তে যায় ত'তে মাৰপিট কৰে বা ঘৰৰ সন্মুখতো তেওঁক মাৰপিট কৰিছিলে। আৰু যিহেতু তেওঁ গৰু দালাল কৰে, ছাগলী দালাল কৰে, হাতী দালাল কৰে, ঘোঁৰা দালাল কৰে, মতলব নাই আমাৰ। কিন্তু নাৰীসকলক লৈ যিটোৱে তেওঁ মন্তব্য কৰিছে, ইয়াত আমাৰ ডিমত আছে। কাৰণ কেলৈ নাৰীসকলৰ ওপৰত মিয়াৰ লগত তেওঁ তুলনা কৰিছে। আমাৰ এটা সন্দেহ উপজিছে, তেখেতৰ মাতৃয়ে কেনেকৈ সন্তান প্ৰসৱ কৰিছিলে, তেওঁক কেনেকৈ জন্ম দিছিলে, সেইটোৰ ওপৰত আমাৰ প্ৰশ্ন হৈছে। আৰু দ্বিতীয়তে আমাৰ নাৰীসকলক এনেকুৱা কোৱাৰ অধিকাৰ ক'ত পালে? আৰু এই নেতা বুলি নকওঁ, এজন সাধাৰণ বেটাৰী চালক হয় আমি জনাত। তেখেতক বাৰে তেখেতক এজাহাৰ দিয়া হয়, কিন্তু এজাহাৰ দিয়াৰ পিছতো আৰক্ষী প্ৰশাসনে কিয় তেখেতক এৰেষ্ট নকৰে? কি কথা থাকিব পাৰে? তেখেত ইমান ডাঙৰ মানুহ হৈ গ'লনে? সাধাৰণ এজন মানুহ, যেনে নাৰী জাতিটোক ইমান অপমান কৰিব পাৰে? আমি জাগৃত নাৰী সমাজ কিন্তু কোনো কাৰণতে ক্ষান্ত নাথাকোঁ। এইবাৰ তেখেতক এৰেষ্ট কৰিবই লাগিব, অন্যথা কিন্তু আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। হয়, আজি আমি জাতীয় সংগ্ৰামী মহিলা পৰিষদ তথা জাগৃত নাৰী সমাজ একলগ হৈ পেলাই শিৱসাগৰ সদৰ থানাত এই ইউনুছ তামুলী নামৰ ব্যক্তিজনৰ ওপৰত এজাহাৰ দাখিল কৰিছোঁ। তেওঁৰ ওপৰত এজাহাৰ দাখিল কৰাৰ কাৰণ এটাই, তেওঁ আমাৰ মহিলাসকলৰ ওপৰত সামাজিক মাধ্যমৰ ফেচবুকৰ জৰিয়তে এটা অশ্লীল মন্তব্য আমি দেখা পাইছোঁ। তেওঁ শিৱসাগৰ আৰক্ষী প্ৰশাসনক আমি অনতিপলমে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু যদি শিৱসাগৰ আৰক্ষী প্ৰশাসনে তেওঁক খুব কম দিনৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব নোৱাৰে, তেতিয়াহ'লে পৰৱৰ্তী আমি শিৱসাগৰ সকলো মহিলা লগ হৈ জংকী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। ইয়াৰ কাৰণে কিন্তু শিৱসাগৰ আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে জগৰীয়া হ'ব। আৰু এটা কথা সন্দেহ হয়, আপোনাৰ এই ইউনুছ তামুলী বুলি কোৱা ব্যক্তিজনে যে শিৱসাগৰলৈ 100টা মিয়া আনিম বুলি কৈছিলে, সেই কথাটোৰ এতিয়া সন্দেহ হৈছে কি, এই যে ড্ৰাগছ ওলাইছে শিৱসাগৰত, তেওঁ ইউনুছ তামুলীয়ে ঠিকা লৈছে নেকি, তাত সন্দেহ আছে। তেওঁৰ এইটো কমিশ্যন খাইছে নেকি, সেইটোৰ ওপৰত সন্দেহ আছে। আৰু ইউনুছ তামুলীক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগিব শিৱসাগৰ আৰক্ষী প্ৰশাসনে। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, N24 আছাম।